परमाराध्या जगत जननी श्री श्री बर्मार श्री चरणी प्रणाम जनाई परम पूज्यपाद श्री श्री बरदार श्री चरणी प्रणाम जनाई परम पूज्यपाद श्री श्री आचार्य देव श्री चरणी प्रणाम जनाई परम पूजनीय अविंदर श्री चरणी गतकाल मैं অসমীয়া আৰু বাংলা দুটা ভাষাৰ মিক্স কৰি মই কথা পাতিম আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব মই মোক যিমান বিশেষণে বিভূষিত কৰিছে সিমান মই নহওঁ যদিও মই সামান্য এজন শিক্ষক হওঁ আৰু যোৱা বছৰ এই যাজক পাঞ্জা মোক এটা দায়িত্ব দিয়া হৈছে সেইখিনি ক'ব গৈছে নিজৰ সম্পৰ্কে আৰু যে নহওক সভাৰ উদ্দেশ্য ব্যাখ্যাৰ সময়ত প্ৰথমতে কোৱা হৈছে মংগল সম্পৰ্কিত যিজনে মংগল কৰে বহুত দিন আগতে দূৰদৰ্শনত এটা চিৰিয়েল দেখিছিলোঁ মংগলময় ভগৱান হনুমান জয় হনুমান বুলি এটা চিৰিয়েল আছিল সেই হনুমানজনক মানে জীবন চৰিত্ৰ লৈ এটা চিৰিয়েল বহুত দিন চলিছিল তাতে মংগলময় ভগৱান বুলি কৈছিল তাৰ মানে আমি কি তাত গানটোৰ কিছুমান পদ আছিল মংগলহি জানতে মংগলহি কৰতে তেওঁ অকল মংগলেই জানে তেওঁ অমংগল নাজানে কাৰো তেওঁ কোনোবা তেওঁৰ শৰণাগত হ'লে তেওঁৰ মংগল হয় শৰণাগত নহ'লে তেওঁ ৰৈ থাকে কেতিয়া তেওঁ আহিব আহিলে আহি তেওঁৰ পবিত্ৰ কৰ্ম দায়িত্বখিনি পালন কৰি মংগলৰ আশীৰ্বাদটো নিজে ল'ব সেইটোৰ বাবে তেওঁ ৰখি থাকে এতিয়া তেখেত আছিল হনুমান তেওঁ ভক্ত প্ৰবৰ বুলি কওঁ সেই হনুমানজন কিন্তু এইবাৰ ভক্ত হৈ শ্ৰী শ্ৰী বৰদাৰূপে ধৰাধামত আহিছে আৰু সেই ভগৱানজনো আহিছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ ৰূপে তেওঁ যুগে যুগে আহি থাকে আমি তেওঁৰ লীলা কালত কেইজন মানুহে চিনি পায় সেই কেইজনৰ ওপৰত দায়িত্বটো আহে তেওঁৰ যিটো উপদেশ যিখিনি বাৰ্তাখিনি বিয়পি দিয়াৰ কাৰণে আৰু কালত সেই বাৰ্তাখিনি তেওঁলোকৰ কৰ্ম প্ৰবাহৰ মাজেৰে সেই বাৰ্তা লৈ অহা পুৰুষোত্তম মহাপুৰুষ অৱতাৰ পুৰুষসকলক মানুহে যুগ যুগ ধৰি মনত ৰাখে আমাৰ সকলোৰে মানস পটত শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণৰ কথা আমি চিন্তা কৰোঁ ঠাকুৰক সোধা হৈছিল নাৰায়ণজন কোন হয় ঠাকুৰ কৈছে নৰৰ অয়ন মানে নৰৰূপে ভগৱানজন যদি প্ৰকাশ হয় তেওঁ যেনেকৈ চলিব লাগে ঠিক বিশুদ্ধ প্ৰকৃত মানুহ হৈ যেনেকৈ চলিব লাগে সেইটো তেওঁ দেখুৱাই দিয়ে তেওঁৱে নাৰায়ণ তাৰমানে এই জন্মৰ বাহিৰে মানুহ জন্ম নোলোৱাকৈ ভগৱানো প্ৰকাশ হ'ব নোৱাৰে তেওঁ মানুহ জন্ম লৈহে আমাৰ মাজত প্ৰকাশ হয় বাৰে বাৰে যেতিয়া প্ৰয়োজন হয় এতিয়া নাৰায়ণজনক আমি চিনি পাম কেনেকৈ হয় আপোনালোকে ক'ব তেওঁৰ আছে শংখ চক্ৰ গদা আৰু পদ্ম শংখটো কি শংখ বুলি কওঁতে আমি শংখ সমুদ্ৰৰ পৰা কঢ়িয়াই অনা এবিধ প্ৰাণীৰ এই আৱৰণটো যিটো কি কয় এইটো চেল বুলি কয় সেইটোকে আমি শংখ বুলি কয় সেইটো মুখত সেইটো বিশেষ এটা চাইজৰ হ'লে তাৰ মুখত মানে ফু মাৰি দিলে ধুনীয়া এটা শব্দ আহে এটা গৰু গম্ভীৰ এটা শব্দ আহে সেই শব্দৰে আমি দেৱতাক আবাহন কৰোঁ ঠিকে আছে সেইখিনি কিন্তু সেই শংখৰ আৰু এটা অৰ্থ আছে ধাতুগত অৰ্থ ঠাকুৰে কৈছে শংখ শব্দ হৈছে সম ধাতু বা শংখ সম ধাতু বা সম ধাতুৰ মাজত আছে বেলেঞ্চ সমতা ৰক্ষা কৰা সেই নাৰায়ণজন যেতিয়া আহে তেওঁৰ কৰ্ম প্ৰবাহৰ তেওঁৰ বাণী তেওঁৰ বাৰ্তা তেওঁৰ কৰ্ম প্ৰণালী তেওঁৰ উপদেশ সকলোতে এটা বস্তু দেখা যায় সমতা তেওঁ সকলোকে লৈ চলিব খোজে
যাৰ যেনেকৈ যোগ্যতা সেই যোগ্যতা মতে তেওঁক তেনেকুৱা কামত নিয়োজিত কৰে তেওঁৰ জগতত কোনেও বহি নাথাকে সেই তেওঁৰ জগতত কোনো মানে কোনোবাই এনেকৈ নকয় যে অসমতা বা তেনেকৈ চিষ্টেম নাই সমতা মানে ঠাকুৰ হৈছে সাম্য মানে এটা বেলেঞ্চ ৰাখা এইটো সমতা নহয় সমতা মানে এইটো নহয় যে সকলোৰে সমান এটা সমান কাম দি দিলে একে কাম দি দিলোঁ একে ধৰণৰ দায়িত্ব দিলোঁ তেনেকৈ নহয় যাৰ যেনেকৈ যোগ্যতা আছে যাৰ যেনেকৈ ট্ৰেইট আছে যাৰ যেনেকৈ বৈশিষ্ট্য আছে সেই তেনেকৈ তেওঁক তেনেকুৱা কামত নিয়োজিত কৰে সেইকাৰণে তেওঁক কয় বৈশিষ্ট্য পালি আভুৰামান বৈশিষ্ট্যক আমাৰ বৈশিষ্ট্যক তেওঁ পালন কৰে আমাৰ বৈশিষ্ট্যক তেওঁ অস্বীকাৰ নকৰে আমি যিখিনি গুণ লৈ আহিছোঁ আমাৰ জন্মগত গুণগত এটা চিষ্টেম আছে আমাৰ শৰীৰত সেইটো জিন বুলি কয় আমাৰ শৰীৰৰ প্ৰতিটো কোষত ক্ৰমজমত সেই জিন বস্তুটো আছে সেই জিনৰ ভিতৰত এটা ফৰ্মুলা আছে গাণিতিক ফৰ্মুলাৰ দৰে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাত মানে আমাৰ বৈশিষ্ট্য গোটেইখিনি ট্ৰেইটখিনি লিপিবদ্ধ আছে সেইকাৰণে কয় মানে সংস্কৃত এটা শ্লোক আছে আয়ুঃ কৰ্মং চ বিদ্যং চ বিদ্যা নিধনং এব চ পঞ্চৈতান্যপি সৃজন্তে গৰ্ভস্থস্যৈব দেহিনা আয়ুষ এজন মানুহ কিমান বছৰ জীয়াই থাকিব কৰ্ম কি ধৰণৰ কাম কৰিব কিমানখিনি কৰিব তেওঁ কৰ্মত কেনেকৈ কৰিব কৰ্মত নিষ্ঠা কেনেকৈ হ'ব বিত্ত তেওঁ কেনেকুৱা উপাৰ্জন কৰিব বিদ্যা তেওঁ কেনেকুৱা বিদ্যা শিক্ষা লাভ কৰিব কেনেকুৱা তেওঁৰ মৃত্যু হ'ব বা তেওঁ কিমান বছৰ জীয়াই থাকিব গোটেইখিনি আমি লৈ আহোঁ গোটেইখিনি আমি জন্মৰ লগতে লৈ আহোঁ ক'ত লৈ আহোঁ সেই আমাৰ পিতা মাতাৰ প্ৰদত্ত যিটো আমাৰ জৈৱী দেশৰ যিটো কোড এইটো সূত্ৰ ফৰ্মুলা সেই ফৰ্মুলা আমাৰ শৰীৰত লুকাই আছে সেইটোত আমি গোটেইখিনি লৈ আহোঁ এইটো কথা হ'ল যদি গোটেইখিনি যদি আমি লৈ আহোঁ তেতিয়াহ'লে আমি ইয়াতে কৰিম নেকি গীতাটো তেনেকৈ আছে গোটেইখিনি পূৰ্ব নিৰ্ধাৰিত আছে সেইটো ভগৱান শ্ৰীকৃষ্ণই কৈ আছে গোটেইখিনি পূৰ্ব নিৰ্ধাৰিত আমি কি কৰিম ক'ত থাকিম কেনেকুৱা জীয়াই থাকিম কিমানখিনি কাম কৰিম কেতিয়া যাম গোটেইখিনি লিখা আছে যদি লিখা আছে তেতিয়াহ'লে আমি কৰিম কি আমাৰ জ্যোতিষবিলাকেও তেনেকুৱাই কয় গোটেইখিনি লিখা আছে তথাপি তেওঁলোকে কৰ্মত দায়িত্ব দিয়ে তাৰমানে দৈৱ সেইটো হ'ল দৈৱ আমাৰ যিখিনি পূৰ্বজন্ম অৰ্জিত কৰ্মফল বা আমাৰ বংশ পৰম্পৰাভাৱে আমাৰ পিতৃ পিতামহসকলৰ অৰ্জিত যিবিলাক গুণগত কৰ্মফল গোটেইখিনি লৈ আমি আহিছোঁ ইয়াতে ধৰা আমাৰ পূৰ্বজন্মৰ অৰ্জিত যিখিনি পুণ্য আমাৰ নিজৰ আমাৰ পূৰ্ব পিতৃপুৰুষসকলৰ অৰ্জিত যিমানখিনি গোটেইখিনি লৈ ইমান অনন্ত সম্ভাৱনালৈ আমি আহিছোঁ সেইকাৰণে নাৰায়ণৰ বিষয়ে অনন্ত সাগৰত তেওঁ শুই আছে অনন্ত সাগৰত মানে অনন্ত সম্ভাৱনালৈ তেওঁ হৈ আছে সেই নাৰায়ণজন আমাৰ ভিতৰত জগাই তুলিব লাগিব অনন্ত সম্ভাৱনা লৈ ঠাকুৰে কৈছে অনন্ত সম্ভাৱনালৈ তুমি এই পৃথিৱীত আহিছা এনেকৈ ঠাকুৰৰ বাণীত আছে এতিয়া কথা হ'ল ধ্বংসৰ পিছত আহিল চক্ৰনো কি চক্ৰটো এটা মানে চকা এটা ঘূৰি থকা যেন দেখুৱায় মানে টিভি চিৰিয়েলত বা হেৰিত নাটকত দেখুৱায় তেওঁ আঙুলিৰ আগত চক্ৰ এটা ঘূৰাই আছে সুদৰ্শন চক্ৰ দেখুওৱাৰ কয় যিয়ে নহওক সেই চক্ৰটোত শ্ৰী ঠাকুৰ যেতিয়া সোধা হ'ল এই চক্ৰটো কি বস্তু ঠাকুৰে ক'লে চক্ৰ হ'ল কৰ্ম চক্ৰ আহিছে ক্ৰী ধাতুৰ পৰা সংস্কৃত ক্ৰী ধাতুৰ পৰা মানে এটা কাম কৰিছিল তেন্তে চকাৰ শিৱ তাণ্ডৱ স্তোত্ৰত আছে চকাৰ চণ্ড তাণ্ডৱ তনত ন শিৱ শিৱ তাৰমানে সেই চকাৰ এই ক্ৰী ধাতুৰ লগতে কেতিয়াবা শব্দটো কৰ্ণটো আগতে আহি চক্ৰ শব্দটো আহিছে তেনেকুৱা তাৰমানে সেই কৰ্মযোগ্য তেওঁ যেতিয়া আহে এই ধৰাধামত যেতিয়া অৱতীৰ্ণ হয় তেওঁ তীব্ৰ বেগত কৰ্মযোগ্য আৰম্ভ কৰি দিয়ে তেওঁ অৱলম্বন কৰি চাৰিওফালে তেওঁক কেন্দ্ৰ কৰি চাৰিওফালে কৰ্মযোগ্য আৰম্ভ হৈ যায় সেই কৰ্মযোগ্যটো তেওঁ অন্তৰ্ধানৰ পিছতো যুগ ধৰি চলি থাকে এতিয়াও আমি দেখা পাওঁ শ্ৰীৰামচন্দ্ৰক লৈ ইমান উন্মাদনা ইমান অনুপ্ৰেৰণা আমি পাই থাকোঁ ৰামায়ণ এতিয়াও আমাৰ মাজত চিৰজীৱন্ত হৈ আছে মহাভাৰততো তেনেকৈ দেখা পাওঁ
শ্ৰী ভগৱান শ্ৰীকৃষ্ণই যিখিনি দি গৈছে আমি এতিয়াও পাহৰি যাব পৰা নাই এতিয়াও সেইখিনিলৈ আমি যুগ যুগ চলি থাকিব পাৰোঁ বুদ্ধদেৱে ধৰ্মচক্ৰৰ সংস্থাপন কৰিলে ধৰ্মচক্ৰ মানে কি ধৰ্ম ধাৰণ কৰি ধৰ্ম বুলি ক'লে আকৌ আহি যায় ধৰ্ম সংজ্ঞা ধৰ্ম ধাৰতে নিত্যম অস্তিবৃদ্ধি প্ৰসাধনে জ্ঞানাত্মনস্তথান্যেষং বৰ্ধনং প্ৰীতিতৰ্পণে ধৰ্ম কি কৰে ধৰি ৰাখে ধৰ্ম ধৰি ৰাখে কি ধৰি ৰাখে আমাৰ অস্তিবৃদ্ধি আমাৰ জীৱনক ধৰি ৰাখে আমাৰ বৰ্ধনক ধৰি ৰাখে আমি কি কৰিলে আমি জীয়াই থাকিম সেই নীতিবিধিখিনি সেইখিনি লৈ যি ধৰি আমি চলি থাকিম আগুৱাই যাম সেইখিনি হ'ল ধৰ্ম আমাৰ বৃদ্ধি যি কৰিলে আমি বাঢ়ি যাম যিখিনি কৰিলে আমি আগুৱাই যাম সেইখিনি ধৰ্ম অস্তিবৃদ্ধি প্ৰসাধনে যেন আত্মনঃ তথা অন্যেষাং